চাওক, আমি যিমানখিনি খবৰ পাইছোঁ জুবিনদাৰ এই বিয়োগে আমি সহজভাৱে গোটেই অসমবাসীয়ে কেতিয়াও মানি নলয়। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই স্পষ্ট কৰিছে যে এই হত্যাৰ যি অনুসন্ধান, এই অনুসন্ধান ক্ষিপ্ৰতৰে আগবাঢ়িছে আৰু কাকো ইয়াত ৰেহাই দিয়া নহয় বিশেষকৈ। আৰু এটা কথা আমি মনত ৰাখিবলগীয়া এইখিনি সময়ত যে এই জুবিনদাৰ এই বিয়োগৰ সময়খিনিত আমি নিজকে ধৈৰ্য ধৰিব লাগিব। এই যিসকল ব্যক্তি ইয়াৰ লগত জড়িত তেখেতসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবৰ কাৰণে আমি সমস্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এইখিনি সময়ত যাতে কোনো ৰাজনৈতিক শক্তিয়ে এই অনুসন্ধানৰ যিটো পথ সেইটো যাতে বিপথে পৰিচালনা কৰিব নোৱাৰে তাৰ প্ৰতিও আমি অসমবাসীয়ে লক্ষ্য ৰাখিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে প্ৰতিপলে অসমৰ ৰাইজৰ প্ৰতিটো কথাতে তেখেতে প্ৰতিটো সময়তে তেখেতে জনাই আছে ইতিমধ্যে যে কি হৈ আছে, চৰকাৰে কি পদক্ষেপ লৈছে, কেনেকৈ পদক্ষেপ লৈছে। গতিকে আমি সকলোৱে দেখিবলৈ পাইছোঁ যে চৰকাৰে এই ক্ষেত্ৰত ক্ষিপ্ৰতৰ পদক্ষেপ আৰম্ভ কৰিছে, তীব্ৰ পদক্ষেপ আৰম্ভ কৰিছে। আৰু শাস্তি খুব এনেকুৱা শাস্তি হ'ব যি শাস্তি হয়তো আজিলৈকে কোনেও পোৱা নাই। যিয়ে জুবিনদাক আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল তেখেতসকলৰ এনেকুৱা দৃষ্টান্তমূলক শাস্তি অসম চৰকাৰে নিশ্চিতভাৱে প্ৰদান কৰিব।